Praise the Lord. Hallelujah. প্ৰিয়সকল, ঈশ্বৰে বিচাৰে যি জেগাত সন্মান হাতৰ তালি নেবাজে। তেওঁ বিচাৰে জোহনক যেতিয়া বাপ্তিস্ম দিছিল, সেই সময়ত সেই জেগাত হাবি জংঘলে ভৰা আছিল আৰু জোহনে কি কি খাই জীয়াই আছিল। বাইবেলে কয়, হাবিৰ মৌ, ফৰিং, জীৱ জন্তু খাই জীয়াই আছিল। আৰু তেতিয়া জোহনক বাপ্তিস্ম দিছিল, তেতিয়া তেওঁৰ দাসক তেওঁ অকলেই বাপ্তিস্ম দিছিল। গতিকে প্ৰিয়সকল, ঈশ্বৰে যেতিয়া আমাৰ জীৱনত কাম কৰে, বহুত বেলেগ ধৰণে কৰে। ঈশ্বৰে জাগতিকতাত নহয়, তেওঁ আমাক বিচাৰে আত্মিক সাজেৰে সজ্জিত হোৱাটো। সেয়ে প্ৰিয়সকল, ঈশ্বৰে যেতিয়া আদম আৰু হাৱাক বনাইছিল, তেওঁ কি তেওঁলোকক পৃথিৱীলৈ পঠিয়াব নোৱাৰা নহয়, গাত কাপোৰ কানি পিন্ধাব নোৱাৰা নহয়। তেতিয়া তেওঁলোক আদম হাৱা উলংগ আছিল। যেতিয়া প্ৰভু যীশু দ্বিতীয়বাৰ বাইবেল শাস্ত্ৰত কৈছে মেঘ ৰথত আহিব, কি তেওঁ প্ৰথমে মেঘৰ ৰথত আহিব নোৱাৰিছিল নেকি? ইয়াতো প্ৰভু যীশুৰ পিতৃৰ নিশ্চয় পৰিকল্পনা আছিল। মৰিয়মৰ গৰ্ভেহে প্ৰভু যীশু জন্ম হ'ব লাগে, যাতে তেওঁৰ সময় অনুসৰিহে চব জাতিয়ে জানিব লাগে সেই সময়ত প্ৰভু কেনেকৈ কিয় আহিছিল। সেয়েহে প্ৰিয়সকল, আমাৰ প্ৰভু যীশুৱে কেতিয়াও বাইবেলত শিকোৱা নাই ডাঙৰ ডাঙৰ প্ৰথম আসনত বহা, ডাঙৰ ডাঙৰ নাম লোৱা। তেওঁ শিকাই মৰম দিয়া, ভক্তি, বিশ্বাস আৰু সকলো গোপনে ঈশ্বৰৰ দেখাতহে কৰি তেওঁৰ দৃষ্টিতহে বাহ পোৱাটো তেওঁ বিচাৰে। মানুহে জগতত আজিকালি বিচাৰে সকলোতকৈ আগশাৰী, ডাঙৰ ডাঙৰ দামী দামী ড্ৰেছেৰে, গাড়ীৰে আহি আগ চিটত বহি বাহ লোৱাটো, কিন্তু আমাৰ প্ৰভুৱে নিবিচাৰে। আৰু সেই কাৰণেই তেওঁ যীশুক মৰিয়মৰ গৰ্ভৰে আনি ঘোঁৰাশালত, য'ত থাকিবলৈ জেগা নাছিল আলহী ঘৰত, ঘোঁৰাশালত প্ৰভু যীশু দানা পাত্ৰত জন্মগ্ৰহণ কৰাইছিল। সেইজন ঈশ্বৰে কি কৰিব নোৱাৰে, কিন্তু তেওঁ আমাৰ কাৰণে আমি মানুহ কেনেকুৱা হ'ব লাগে, ঈশ্বৰে কি বিচাৰে, সেইবাবেইতো প্ৰভু যীশুক আনিছিল। আৰু আমিও তেনেকৈ সেই বাহবিলাক নলৈ ঈশ্বৰে কি বিচাৰে আমি আত্মাৰে তেওঁৰ লগত কথা পাতি জানি আমি তেওঁৰ চৰণলৈ চাপি যাব লাগে। প্ৰিয়সকল, মই ভাবি চিন্তি বাইবেলৰ বাক্য পঢ়ি এই দুআষাৰমান লিখিলোঁ। যদি কওঁতে থওঁতে ভুল ভ্ৰান্তি হৈছে, ঈশ্বৰলৈ চাই ক্ষমা কৰিব। আৰু আহক তেওঁৰ চৰণেৰে আগবাঢ়ি যাওঁ, হ'বকে কওঁ যীশুৰ নামে আশীৰ্বাদ লৈ আগুৱাই যাওঁ। আহক ধন্যবাদেৰে আমি তেওঁৰ চৰণলৈ চাপি যাওঁ। হে পৰম পূজনীয় পিতা, তোমাৰ মহান আৰু পবিত্ৰ নাম ধন্য হওক। এই অভাগনে তোমাৰ নামত দুআষাৰ ক'বলৈ, তুমি যে কি বিচাৰিছা, তুমি যে কি বিচাৰা মানৱ জাতিক, সেই কথা ভিডিঅ' আকাৰে আনিবলৈ মই পাপী যোগ্য হোৱাৰ কাৰণেই তোমাক ধন্যবাদ কৰিছোঁ পিতা। লওঁতে থওঁতে কওঁতে যদি কিবা ভুল ভ্ৰান্তি হৈছে পিতা, তোমাৰ দাসীক তোমাৰ চৰণত ঠাই দি ক্ষমা কৰিবা। আৰু সকলোকে পিতা জানিবলৈ দিয়া এই ভিডিঅ'ৰ যোগেদি যে তুমি আমি কেনেকুৱা হোৱাটো বিচাৰা, প্ৰথম শাৰীত, প্ৰথম স্থান, ধুনীয়া ধুনীয়া সাজ পোছাক, দামী দামী অট্টালিকা, গাড়ী ঘৰে নহয়, যুক্তিসংগত আৰাধনাই তোমাৰ চৰণত আহিব লাগে। আৰু অতিকৈ নম্ৰ হৈ সকলোকে প্ৰেম কৰি সুভাষ বিলাই থাকিব লাগে, সেই কথাহে তুমি বিচাৰা হয় প্ৰভু। আৰু তাকে সকলোৰে মাজত মই ভিডিঅ' আকাৰে লৈ আহিলোঁ প্ৰভু। সকলোৱে যেন বিশ্বাস কৰক তোমাক, সকলোৱে হৃদয় চকু তুমি মুকলি কৰি দিয়া পিতা। দয়ালু প্ৰভু, ধন্যবাদ দিছোঁ তোমাক। মোৰ এই প্ৰাৰ্থনা তুমি শুনি আমাৰ সকলোকে, গোটেই পৃথিৱীতে মানৱ জাতিক তুমি আশীৰ্বাদ কৰিছা, ক্ষমা কৰিছা। ময়ে ক্ষমা বিচাৰিছোঁ সকলো হৈ প্ৰভু তোমাৰ চৰণত। কোনোবাই নাজানি নুশুনি যদি জগতৰ ভোকত, হে প্ৰভু, আমাৰ খ্ৰীষ্ট বিশ্বাসীয়ে হওক অবিশ্বাসীয়ে হওক, জগতত বাহ ল'বলৈ গৈছে, হাত চাপৰি ল'বলৈ গৈছে, তুমি ক্ষমা কৰি দি এই মানৱ জাতিক উদ্ধাৰ কৰিবা তোমাৰ ইচ্ছাৰ দ্বাৰা প্ৰভু। দয়ালু প্ৰভু, তোমাক পুনৰবাৰ ধন্যবাদ দিছোঁ।
এই সুন্দৰ সময় তুমি মোৰ জীৱনত দান কৰাৰ কাৰণে। হয় প্ৰভু, বিশ্বাস কৰিছোঁ তুমি এই প্ৰাৰ্থনা শুনিলা, গ্ৰহণ কৰিলা, আশীৰ্বাদ কৰিলা। তাৰ বাবে তোমাক ধন্যবাদ কৰি তোমাৰ একজাত পুত্ৰ যীশুখ্ৰীষ্টৰ নামত সকলো প্ৰাৰ্থনা অৰ্পণ কৰিছোঁ। আমেন। ধন্যবাদ। প্ৰেজ দ্য লৰ্ড।